বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিগত সপ্তাহৰ পৰা বৰ্তমান আজিৰ সময়লৈকে বিভিন্ন খবৰৰ মাজত চৰ্চাত থকা এটা বিশেষ খবৰ হৈছে ডিবি ষ্টক আৰু লগতে মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মন এই দীপাংকৰ বৰ্মনে হাজাৰ হাজাৰ বিনিয়োগকাৰীক তেওঁ বছৰত দুগুণ ধন দিয়াৰ প্ৰলোভনেৰে এগৰাকী দীপাংকৰ বৰ্মনে সুদীৰ্ঘ প্ৰায় এটা সপ্তাহৰ পৰা পলাতক হৈ আছিল আৰু দীপাংকৰ বৰ্মনৰ সন্ধানত ইতিমধ্যে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু সকলোতকৈ ডাঙৰ কথা অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ সময়তে অসম আৰক্ষী মহানগৰ আৰক্ষীৰ লতাশিল থানাৰ নাকৰ তলতে এতিয়া উদ্ধাৰ হৈছে যিখন বাহনত আসলতে দীপাংকৰ বৰ্মন পলাইছে বুলি খবৰ ওলাইছিল বা আৰক্ষীয়ে জনাইছিল সেইখন বাহন এতিয়া লতাশিল আৰক্ষীৰ নাতিদূৰত উদ্ধাৰ কৰিছে একাংশ বিনিয়োগকাৰীয়ে কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল এই বাহনখন যে তাত পৰি আছে চকা ফুটি পাংচাৰ হৈ যে পৰি আছে এই খবৰ নাপায় লতাশিল আৰক্ষী থানাৰ আৰক্ষীয়ে বিনিয়োগকাৰীয়ে তাত বাহনখন উদ্ধাৰ কৰাৰ পাছত তেওঁলোকে লতাশিল থানাক খবৰ দিয়ে আৰু তাইলৈ অহাৰ পাছত লতাশিল থানাৰ আৰক্ষী একাংশ আৰক্ষীয়ে বিনিয়োগকাৰীক কয় যে বাহনখন তেওঁলোকে বিগত কেইদিনমানৰ পৰা দেখি আছিল কিন্তু তেওঁলোকে জনা নাছিল আসলতে এই বাহনখন যে দীপাংকৰ বৰ্মনৰ বুলি এই কথা আমি কোৱা নহয় এটা আমি বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এই দৃশ্য এই কথা আসলতে বিনিয়োগকাৰী উদ্ধাৰ কৰাৰ সময়ত তেওঁলোকে দিয়া মন্তব্য কিন্তু তাৰ পূৰ্বে আমি জনাব বিচাৰিছো এই সম্পৰ্কত কিছু ফুল প্লেটছ আৰক্ষীৰ নাকৰ তলতে উদ্ধাৰ হ'ল মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বাহন দীপাংকৰ বৰ্মনৰ বাহন উদ্ধাৰ হৈছে বাহনখন উদ্ধাৰ কৰিলে বিনিয়োগকাৰীয়ে উদ্ধাৰ কৰিছে বাহনখন চকা ফুটি পৰি থকা বাহনখনৰ খবৰ নাপায় কিন্তু লতাশিল আৰক্ষীয়ে খবৰ নাপায় লতাশিল থানাৰ পৰা প্ৰায় 900 মিটাৰ বা 1 কিলোমিটাৰ আঁতৰত উদ্ধাৰ হৈছে দীপাংকৰ বৰ্মনৰ বাহনখন ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিছিল দীপাংকৰ বৰ্মন নামৰ মহাপ্ৰবঞ্চকে উদ্ধাৰ হোৱা বাহনখনৰ নম্বৰ হৈছে AS01EL 5855 দুদিন ধৰি গাড়ীখন পৰি আছিল পৰিত্যক্ত অৱস্থাত প্ৰায় দুদিন ধৰি গাড়ীখন তাতে পৰিত্যক্ত অৱস্থাত পৰি আছিল বিনিয়োগকাৰীয়ে গাড়ীখন দেখা পাই খবৰ দিয়ে আৰক্ষীক আৰু আৰক্ষী তালৈ অহাৰ পাছত বিনিয়োগকাৰীক জনায় যে আসলতে গাড়ীখন তাত পৰি থকা তেওঁলোকে দেখি আছিল বা তেওঁলোকে দেখিছে কিন্তু এয়া দীপাংকৰ বৰ্মনৰ বাহন হয় নে নহয় পুলিচে বা আৰক্ষীয়ে নাজানে এই সম্পৰ্কত এটা ভিডিঅ' আছে ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু সকলোতকৈ ডাঙৰ কথা হৈছে যে হাজাৰ হাজাৰ কোটি টকা আপুনি হয়তো আচৰিত পাব যে অসমতো ইমান হাজাৰ হাজাৰ কোটি টকাৰ এটা স্কেম হ'ব পাৰেনে যেটো কথা আপোনালোকে আচৰিত লগা যেন এই কথাটো সেই কথাটো অসমত ঘটি গৈছে কিয়নো প্ৰায় 2019 চনৰ পৰা ডিবি ষ্টক নামৰ দীপাংকৰ বৰ্মন নামৰ এগৰাকী ব্যক্তি এগৰাকী যুৱকে ডিবি ষ্টক নামৰ এটা তেওঁ ব্ৰকিং এজেন্সি খুলিছিল আৰু এই ব্ৰকিং এজেন্সিটো এঞ্জেল ওৱান নামৰ এটা ডাঙৰ প্ৰতিষ্ঠানৰ সৈতে তেওঁ ফ্ৰেঞ্চাইজি লোৱা বুলি কৈ বিভিন্ন গ্ৰাহকৰ পৰা তেওঁ দীৰ্ঘদিনৰ পৰা তেওঁ পুঁজি সংগ্ৰহ কৰিছিল এই পুঁজিৰ জৰিয়তে তেওঁ বিভিন্ন গ্ৰাহকক তেওঁ প্ৰলোভন দিছিল যে কোনোবাই মাহেকীয়া হিচাপত ৰাখিলে তেওঁ 7% দিব কোনোবাই যদি 3 মহীয়া হিচাপত ৰাখে তেওঁ 24% দিব আৰু কোনোবাই যদি ছমহীয়া হিচাপত ৰাখে তেওঁ 54% দিব আৰু কোনোবাই বছৰিকা হিচাপত যদি তেওঁ টকা দিয়া হয় মুঠ টকাৰ পৰা তেওঁ 120% সেইগৰাকী এজেন্ট বা যিগৰাকী ক্লায়েন্ট বা যিগৰাকী গ্ৰাহক আছে গ্ৰাহকক তেওঁ টকা দিব কিন্তু সকলোতকৈ ডাঙৰ কথা এই হাজাৰ হাজাৰ কোটি টকাৰ যে অসমত এটা বিনিয়োগকাৰী প্ৰতিষ্ঠানক অসমৰ জনতাই যে লাখ লাখ কোটি কোটি টকা তেওঁলোকে বিনিয়োগ কৰিছে এই খবৰ কি অসম আৰক্ষীয়ে পোৱা নাছিল এই খবৰ কি অসম চৰকাৰে পোৱা নাছিল কিয়নো য'ত হাজাৰ হাজাৰ কোটি টকা ট্ৰেনজেকচন হৈ আছে 12টা বেংক একাউণ্টৰ পৰা 12টা বেংক একাউণ্টৰ জৰিয়তে দীপাংকৰ বৰ্মনে ডিবি ষ্টকৰ নামত হাজাৰ হাজাৰ কোটি টকা প্ৰতি মাহত প্ৰতি বছৰত তেওঁ ট্ৰেনজেকচন কৰি আছে সেই খবৰ কি অসম আৰক্ষীয়ে লাভ কৰা নাছিল সেই খবৰ বেংকৰ জৰিয়তে অসম চৰকাৰে পোৱা নাছিল এতিয়া সকলোতকৈ ডাঙৰ খবৰ হৈছে যেতিয়া এই যেটো খবৰ বা এই যেটো খবৰ একাংশ ইনভেষ্টৰে একাংশ যেতিয়া বিনিয়োগকাৰীয়ে তেওঁলোকে বিনিয়োগ কৰা ধন সময়মতে উভতাই পোৱা নাছিল তাৰ পিছত তেওঁলোকে তাত গৈ তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যেটো বৰা সাৰ্ভিসৰ কাৰ্যালয় আছিল কাৰ্যালয়ত আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতে সকলো গুমৰ ফাক ওলাই পৰে আৰু দীপাংকৰ বৰ্মন নামৰ যিগৰাকী বিনিয়োগকাৰী আছিল এই বিনিয়োগকাৰীয়ে হঠাৎ তেওঁ গাৰ্লফ্ৰেণ্ড বা যিগৰাকী তেওঁৰ প্ৰেমিকা আছিল প্ৰেমিকাক মাছ নিখা এৰি থৈ দীপাংকৰ বৰ্মন নামৰ মহাপ্ৰবঞ্চকটো পলায়ন কৰে আৰু তাৰ পাছতে একাংশ বিনিয়োগকাৰীয়ে
পল্টন বজাৰ আৰক্ষী থানাৰ লগতে লতাশিল আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু আৰক্ষীয়ে তদন্তৰ পিছত তেওঁলোকে কয় বা খবৰ প্ৰকাশ হয় যে এখন স্কৰপিঅ'ৰ জৰিয়তে দীপাংকৰ বৰ্মন নামৰ এই যিখন স্কৰপিঅ' দেখিছে এই স্কৰপিঅ'খনৰ জৰিয়তে দীপাংকৰ বৰ্মন নামৰ মহাপ্ৰবঞ্চকটোৱে হয়তো পলায়ন কৰিছে আৰু এই খবৰটো প্ৰকাশ হোৱাৰ পাছতেই সকলোফালে হৈচৈ লাগে যে যিসকল বিনিয়োগকাৰী আছিল তেওঁলোক হাজাৰ হাজাৰ বিনিয়োগকাৰী একাংশ জম্মু কাশ্মীৰৰ পৰা আছে একাংশ হায়দৰাবাদৰ পৰা আছে একাংশ মেঘালয় একাংশ নাগালেণ্ডৰ পৰা একাংশ ছিকিমৰ পৰা আছে একাংশ অষ্ট্ৰেলিয়াৰ পৰা আছে একাংশ বহিৰাষ্ট্ৰৰ পৰা আছে কানাডাৰ পৰা আছে বিভিন্ন বিনিয়োগকাৰী ইয়াত বিনিয়োগ কৰিছিল দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকত আৰু দীপাংকৰ বৰ্মন পলায়ন কৰাৰ পাছতে এই গাড়ীখনৰ সন্ধানত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি কৈছিল আৰু অসম আৰক্ষীৰ তদন্ত চলি থকাৰ সমান্তৰালত একাংশ বিনিয়োগকাৰীয়েও তেওঁলোকে এই দীপাংকৰ বৰ্মনৰ সন্ধানত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে নিজাববীয়াকৈ তেওঁলোকে তদন্ত এতিয়া সকলোতকৈ ডাঙৰ কথা এই যিখন বাহন এই বাহনখন মহানগৰৰ মাজমজিয়াত গুৱাহাটী ক্লাব এই গুৱাহাটী ক্লাবৰ পৰা লতাশিল আৰক্ষী থানা যদি হিচাপ কৰা যায় তেন্তে লতাশিল আৰক্ষী থানাৰ দূৰত্ব মাত্ৰ 1 কিলোমিটাৰ বা তাতকৈ বেছিছে বেছি ধৰি লওক আপোনালোকে 100 মিটাৰ 1100 মিটাৰ দূৰত্বত এই ডিবি ষ্টকৰ দীপাংকৰ বৰ্মনে বিশেষ বাহনখন উদ্ধাৰ কৰা হৈছে চকা ফুটি থকা অৱস্থাত কিন্তু অসম আৰক্ষী লতাশিল আৰক্ষীয়ে গম নাপায় তাক লৈ এতিয়া এই যেটো দৃশ্য এই দৃশ্যটো আমি পুনে পুনে আপোনালোকক যি ডিবি ষ্টকৰ দীপাংকৰ বৰ্মনৰ বাহনখন উদ্ধাৰ কৰাৰ সময়ত বিনিয়োগকাৰীয়ে বাহনখন উদ্ধাৰ কৰাৰ সময়ত ভিডিঅ'টো তেওঁলোকে ৰেকৰ্ড কৰোঁতে তাত তেওঁলোকৰ যি দৃশ্য বা তেওঁলোকৰ যি ভয়েস তেওঁলোকৰ যি শব্দ এই শব্দৰ হৈতে বা এই দৃশ্যাংশ আপোনালোকক এম্বিয়েন্সৰ হৈতে প্ৰথমতে আপোনালোকক দেখুৱাই ল'বলৈ চেষ্টা কৰিছো হৈছে যে ইয়াতে পুলিশো জড়িত হৈ আছে ডিবি ষ্টক স্বত্বাধিকাৰীৰ এখন স্কৰপিঅ' গাড়ী যিখন নেকি ইয়াতে পৰিত্যক্ত অৱস্থাত ডিবি ষ্টক স্বত্বাধিকাৰীৰ এখন স্কৰপিঅ' গাড়ী যিখন নেকি ইয়াতে পৰিত্যক্ত অৱস্থাত পামচাৰ হৈ মোটামুটি আন্দাজমতে ইয়াতে 4-5 দিন ধৰি পৰি আছে এটা প্ৰাইম লোকেশ্যন গুৱাহাটী ক্লাবৰ আপুনি যদি দীঘলী পুখুৰী ফালৰ পৰা গুৱাহাটী ক্লাবৰ ফালে আহে টুৱাৰ্ডছ আপুনি গুৱাহাটী ক্লাবৰ টুৱাৰ্ডছ ৰাইট টাৰ্ণ ল'ব উইদিন 100 মিটাৰ্ছত আপোনাৰ মেইন ৰাস্তাৰ লগতে গাড়ীখন ইয়াতে পৰিত্যক্ত অৱস্থাত আছে ফটাশিল পুলিচ ষ্টেচনৰ পৰা খুব বেছি 700 মিটাৰ দূৰত্বত এইখন গাড়ী প্ৰাইম লোকেশ্যনত পৰি আছে আৰু পুলিচ প্ৰশাসনে কোনো ধৰণৰ আগভাগ লোৱা নাই কোনেও গম নাপায় এতিয়া যিজন পুলিচৰ অফিচাৰজন আহিছে তেওঁ আমাক জনাইছে যে এইখন গাড়ী তেওঁলোকে 3-4 দিন ধৰি ইয়াতে পৰি থকা দেখা পাইছে তেনেহ'লে পুলিচৰ অৱহেলা নে পৰিকল্পিতভাৱে পুলিচে ইয়াতে পেলাই থৈছে আমাৰ সন্দেহ হৈছে আমি যিবোৰ ইনভেষ্টৰ্ছ আছিলোঁ আমিয়ে এইখন গাড়ী বিচাৰি উলিয়াই আজি পুলিচক গতাই দিলোঁ পল্টন বজাৰ পুলিচ ষ্টেচনৰ ফালৰ পৰা কোনো ধৰণৰ ৰিয়েকশ্যন নাই কোনো কাম নাই কাৰণ তেওঁলোকক সুধিলেও অকল এটাই উত্তৰ দিয়ে তেওঁলোকৰ ফালৰ পৰা যে ইনভেষ্টিগেশ্যন ইজ গোয়িং অন যদি ইনভেষ্টিগেশ্যন ইজ গোয়িং অন তেনেহ'লে এইখন গাড়ী এনেকুৱা প্ৰাইম লোকেশ্যনত পৰি থকাটো কেনেকৈ হ'ব পাৰে তেওঁলোকে কোনো কাম কৰি আছে নে অকল ভেকো ভাওনা কৰি আছে আৰু ৰাইজক গুমৰাহ কৰি আছে এই কেছটোৰ নামত আমাৰ সন্দেহ হৈছে যে ইয়াতে পুলিচো জড়িত হৈ আছে